হেল্ল' আজি এটা কেক বনাওঁ অভেন নোহোৱাকৈ। যদি আপোনাৰ ঘৰত অভেন নাই একো প্ৰব্লেম নাই, এইটো হ'ল এপিছড 1। আমি 10টা এনেকুৱা ৰিল বনাম যিটো অভেন নোহোৱাকৈ আপুনি ঘৰতে বহুত বস্তু বনাব পাৰিব। আজি এটা কেকৰ অৰ্ডাৰ আছিল। মই চকলেট প্ৰিমিক্স লৈ ল'লোঁ, এটা সৰু টিন ল'লোঁ কেক বনোৱা, বাটাৰ পেপাৰখন দি ল'লোঁ, ইয়াতে তেল অলপ ঘঁহি পেলাই। তাৰপিছত এইটো চাওক প্ৰিমিক্সটো ল'লোঁ, ইয়াতে ল'লোঁ পানী আৰু অকণমান ছানফ্লাৱাৰ অইল। তো এইখিনি গোটেইখিনি মিক্স কৰিলোঁ, মিক্স কৰি পেলাই এইফালে কুকাৰৰ ভিতৰত এখন এনেকুৱাকৈ প্লেট দিলোঁ, দি পেলাই কুকাৰটো প্ৰিহিট কৰি কেকটো বনালোঁ। চাওক বৰ ধুনীয়া হৈছে কেকটো। 20 মিনিট সময় দিলেই হৈ গ'ল। এতিয়া আমি ট্ৰপলাইটৰ হুইপিং অকণমান ককোৱা পাউডাৰ দি দিছোঁ, কাৰণ চকলেট ফ্লেভাৰৰ কেক হয় এইটো। তো ককোৱা পাউডাৰটো দি পেলাই কেকটো আৰু এয়া কৰিলোঁ। তেতিয়া আমি কেকটো এবাৰ দেখাইছোঁ, চাওকচোন কিমান স্পঞ্জি হৈছে কেকটো। বহুত ধুনীয়া হয় প্ৰিমিক্সেদি কেক বনালে। এইটো হ'ল কেকটো মই ৰেডি কৰিলোৱে, অকণমান চকলেট গানাছ দি দিছোঁ, ক্ৰীম দি দিছোঁ, খুব ধুনীয়াকৈ কেইটামান গল্ডেন বলো দি দিছোঁ। এইটো হ'ল মোৰ চকলেটৰ ফিনিচিং লুক। কেনেকুৱা হৈছে জনাব সকলোৱে। শেষলৈকে চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ।